মই মিনহাস লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নগাঁও মিন পালন সন্থা ইতিমধ্যে সক্ৰিয় হৈছে তেওঁলোকে উল্লেখ কৰিছে এতিয়াৰে পৰা উজনি অসমলৈ তেওঁলোকে মাছ নপঠিয়াই মাছ তেওঁলোকে উজনি অসমলৈ ৰপ্তানি নকৰে ৰপ্তানি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিব এতিয়াৰে পৰা নগাঁও মিন পালন সন্থাই উজনি অসমত যি মিয়া হাতা অভিযান আৰম্ভ হৈছে মিয়া খেদা অভিযান যি আৰম্ভ হৈছে উজনি অসমত তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইতিমধ্যে নগাঁও মিন পালন সন্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপ গ্ৰহণ কৰি তেওঁলোকে উল্লেখ কৰিছে এতিয়াৰে পৰা কোনো কাৰণতেই কোনো পথ্যেই উজনি অসমলৈ মাছ ৰপ্তানি কৰা নহব দৰকাৰ হলে মাছ পচি ইয়াত বেয়া হৈ যাব তথাপিতো কিন্তু তেওঁলোকে মাছ নপঠিয়াই এক প্ৰকাৰ যেন ঐক্যবদ্ধ হৈছে এতিয়া মিয়া পৰিষদ বা মিয়াসকল এতিয়া ঐক্যবদ্ধ হৈছে আৰু তেওঁলোকৰ যি কাম সেই কামসমূহ এতিয়া বিস্তৃত আকাৰত তেওঁলোকে প্ৰসাৰ কৰাৰ পৰা বিৰত থাকিব অথবা তেওঁলোকৰ যি মাছ উৎপাদন ব্যৱস্থা আছে সেই মাছ উৎপাদন কৰি এতিয়াৰে পৰা উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া শিৱসাগৰ অঞ্চললৈ এতিয়া মাছ পঠিওৱাৰ পৰা বিৰত থকাৰ কথা উল্লেখ কৰিছে এক প্ৰকাৰ যেন ঐক্যবদ্ধ হৈছে এতিয়া মিয়া আৰু তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে এতিয়া নগাঁৱত এয়া আৰম্ভ হৈছে নগাঁৱৰ মিন পালন সন্থাই উজনি অসমলৈ মাছ ৰপ্তানি কৰাত বাধা আৰোপ কৰিছে বা নপঠিওৱাৰ কথা উল্লেখ কৰিছে সবিশেষ লৈ এইবাৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে উজনিলৈ আৰু মাছ নপঠিয়াই নগাঁও মিন পালন সন্থাই আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিলে মাছৰ ৰপ্তানি উজনিৰ পৰিৱৰ্তে এতিয়াৰে পৰা কেৱল গুৱাহাটীলৈ পঠিয়াব মাছ উজনিত আৰম্ভ হোৱা মিয়া হতাও অভিযানৰ বাবে এই সিদ্ধান্ত নগাঁও মিন পালন সন্থাৰ বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰলৈ নপঠিয়াই মাছ এই সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও মিন পালন সন্থাই মাছ পচিকলৈও ৰপ্তানি কৰা নহব এতিয়াৰে পৰা আমাৰ হাততো শক্তি আছে বুলি মন্তব্য কৰিছে মিন পালন সন্থাই আমাৰ সম্পদ আছে অসমত আৰু এনেদৰে মন্তব্য কৰিছে এতিয়া মিয়াসকলে আমি অসমত কৰবাৰ পৰা উঠি অহা নাই বা কৰবাৰ পৰা আহি আমি ইয়াত আমি ঘৰ বসতি কৰা নাই উজনি অসমৰ দল সংগঠনত এক প্ৰকাৰ হুংকাৰ মিন পালন সন্থাৰ আৰু এই মুহূৰ্তত লৈ এইবাৰ কাৰণে চেষ্টা কৰিছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ উজনিলৈ আৰু মাছ নপঠিয়াই নগাঁও মিন পালন সন্থাই এক প্ৰকাৰ যেন ঐক্যবদ্ধ হৈছে মিয়াসকল অথবা এক প্ৰকাৰ ঐক্যবদ্ধ হৈছে এতিয়া নগাঁও মিন পালন সন্থা আৰু নগাঁও মিন পালন সন্থাত যিহেতুকে বিশেষকৈ মিয়াসকলে জড়িত হৈ আছে বা মিয়া লোকসকলে মিয়া জনগোষ্ঠীৰ লোকসকলে বিশেষকৈ জড়িত হৈ আছে যাৰ বাবে এতিয়া উজনি অসমত মিয়া হাতা অভিযান আৰম্ভ হৈছে উজনি অসমৰ শিৱসাগৰেই হওক অথবা তিনিচুকীয়াই হওক বিভিন্ন জিলাত উজনি অসমৰ কেইবাখনো জিলাত ইতিমধ্যে মিয়া হাতা অভিযান আৰম্ভ হৈছে আৰু ঘৰে ঘৰে গৈ মিয়াসকলক আহ্বান জনাইছে অতি কম সময়ৰ ভিতৰত ঘৰ খালি কৰিব লাগে অতি কম সময়ৰ ভিতৰত তেওঁলোকে সেই স্থান পৰিহাৰ কৰিব লাগে আৰু তাৰ পিছতে এক প্ৰকাৰ যেন সমগ্ৰ অসমতে মিয়া খেদা অভিযান আৰম্ভ হৈছিলে বা সমগ্ৰ অসমৰ লগতে উজনি অসমত বিশেষকৈ মিয়া খেদা অভিযান আৰম্ভ হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে এনেদৰে এতিয়া নগাঁও মিন পালন সন্থাই এক সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো কাৰণতেই যিকোনো প্ৰকাৰতেই নহওক উজনি অসমলৈ মাছ পঠিওৱা বন্ধ কৰিব অথবা উজনি অসমৰ তিনিচুকীয়াই হওক শিৱসাগৰেই হওক আদি অঞ্চলসমূহলৈ আদি জিলাসমূহলৈ কোনো প্ৰকাৰে তেওঁলোকে মাছ নপঠিয়াই দৰকাৰ হলে মাছ পচি বেয়া হৈ যাব তথাপিতো কিন্তু তেওঁলোকে মাছ উজনি অসমলৈ নপঠিয়াই আৰু এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে নগাঁও মিন পালন সন্থাই এক প্ৰকাৰ যেন এতিয়া মিয়া ঐক্যবদ্ধ হৈছে এক প্ৰকাৰ যেন মিয়াই এক হৈছে আৰু এক হৈ এতিয়া যুঁজ দিবলৈ আৰম্ভ কৰিছে উজনি অসমৰ দল সংগঠনসমূহত এক প্ৰকাৰ যেন এতিয়া হুংকাৰ প্ৰদান কৰিছে সিদ্ধান্ত লৈছে নগাঁওলৈ মাছ নপঠিয়াই লগতে আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ইতিমধ্যে অৱগত কৰিছে মিয়া সকলে আৰু যি মিন পালন সন্থা আছে বিশেষকৈ মিন পালন সন্থাত যিহেতুকে বিশেষকৈ মিয়া লোকসকলে জড়িত হৈ আছে নগাঁৱত আৰু নগাঁৱত যিহেতুকে তেওঁলোকে ইতিমধ্যে উজনি অসমৰ যি পৰিস্থিতি সেই পৰিস্থিতিক লৈ তেওঁলোকে চিন্তিত হৈ পৰিছে আৰু উজনি অসমৰ সেই পৰিস্থিতিলৈ চিন্তিত হৈ পৰাৰ পিছতেই এনেদৰে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো কাৰণতেই কোনো পধ্যে মিয়াসকলে প্ৰদান নকৰে উজনি অসমলৈ মাছ দৰকাৰ হলে মাছ পচি বেয়া হৈ যাব তথাপিতো কিন্তু তেওঁলোকে উজনি অসমলৈ মাছ পঠিওৱা মাছ ৰপ্তানি কৰা বন্ধ কৰিব দৰকাৰ হলে তেওঁলোকে গুৱাহাটীলৈ মাছ পঠিয়াব
সমগ্ৰ মাছ এতিয়াৰে পৰা গুৱাহাটীলৈ পঠিয়াম বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু তেওঁলোকে উজনি অসমলৈ মাছ নপঠিয়ায় আৰু এই কথা ঘোষণা কৰিছে মীন পালন সন্থাই আৰু ইতিমধ্যে উল্লেখ কৰিছো নগাঁৱত যেহেতুকে মীন পালন সন্থাত বিশেষকৈ মিয়াসকলে জড়িত হৈ আছে অথবা মিয়াসকলে গঠন কৰিছে নগাঁও মীন পালন সন্থা আৰু সেইবাবেই মিয়াসকল হাতা অভিযান চলিছে যেহেতুকে বা মিয়াসকলক এই অসম পৰিহাৰ কৰিবৰ কাৰণে জাতীয় দল সংগঠনসমূহে এক প্ৰকাৰ যেন হুংকাৰ প্ৰদান কৰিছে আৰু তাৰ পাছতেই এনেদৰে এতিয়া মিয়াসকল এক হৈছে মিয়াসকল ঐক্যবদ্ধ হৈছে আৰু মিয়াসকল ঐক্যবদ্ধ হৈ এনেদৰে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো কাৰণতেই কোনো পৰ্যায় যিকোনো কাৰণতেই নহওক তেওঁলোকে মাছ নপঠিয়ায় বা বিভিন্ন ধৰণৰ কাৰ্যকলাপত তেওঁলোকে সহযোগ নকৰে বা তেওঁলোকে কোনো ধৰণৰ কামত আগবাঢ়ি নাযায় আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া নগাঁও মীন পালন সন্থাই এক প্ৰকাৰ যেন মিয়া ঐক্যবদ্ধ হৈছে মিয়া এক হৈছে জাতীয় দল সংগঠনৰ প্ৰতি এক প্ৰকাৰ যেন এতিয়া হুংকাৰ প্ৰদান কৰিছে মিয়া লোকসকলে আৰু মই যেহেতুকে ইতিমধ্যে উল্লেখ কৰিছো নগাঁও মীন পালন সন্থাৰ কথা কাৰণ নগাঁও মীন পালন সন্থাত কেৱল মাত্ৰ মিয়াসকলে বিশেষকৈ জড়িত আছে অধিকাংশ লোকেই মিয়া আৰু অধিকাংশ মিয়া লোকেই নগাঁও মীন পালন সন্থাত জড়িত হৈ আছে যাৰ বাবে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু উজনি অসমত যেহেতুকে ইতিমধ্যে উল্লেখ কৰিছো মিয়া হাতা অভিযান মিয়া খেদা অভিযান আৰম্ভ হৈছে আৰু তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে নগাঁৱতো এনেদৰে এতিয়া মীন পালন সন্থাই মাছ নপঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উজনি অসমলৈ বিশেষকৈ শিৱসাগৰেই হওক অথবা তিতাবৰেই হওক এই অঞ্চলসমূহলৈ তেওঁলোকে মাছ পঠিওৱা বন্ধ কৰিব হ'ব বুলি ইতিমধ্যে মন্তব্য কৰিছে মন্তব্য আছে কিছু মন্তব্য আপোনাক শুনাব বিচাৰিছো আমাৰ ধৰ্মীয় সংখ্যালঘুসকল বৰ্তমান যি লঞ্চিত বঞ্চিত হৈ আছে গোটেই অসমত মিয়া বুলি যি হিন্দু সমাজে যি তুচ্ছ তাচ্ছিল্য কৰি আছে ডিং কাণ্ডৰ পৰিপ্ৰেক্ষিতত সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ দুখীয়া মানুহ তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু এই শৃংখল চলিহা নামৰ বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে শৃংখল চলিহাক আমি হকিয়াই দিছো অনতি পলমে আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলে তাত কাম বন কৰি খাই আছে তেওঁলোকক কোনো অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি হকিয়াই দিছো কাৰণ আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে আমাৰ নগাঁও জিলাৰ সম্পদ আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায় গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছো যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰো বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰো দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰো গুণ্ডা শৃংখল চলিহাই তেতিয়া গম পাব তাৰপিছত মাছৰ মূল্য কিমান আমাৰ হাততো শক্তি আছে আমাৰ হাততো সম্পদ আছে আমি অসমৰ নিচলা নহয় আমি অসমত কৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই তাই কম ডিং যি দহনকাণ্ড হৈছে আমি ইয়াকো গৰিহণা দিছো কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছো নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰো এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছো গতিকে সিহঁতে গম পাক যে মাছৰ কিমান মূল্য বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যেটো মাছ 1 টকাত আজি খাব পাৰিছে আমি যেতিয়া মাছ ৰপ্তানি নকৰিম তেতিয়া এই মাছ সিহঁতে 500 টকাত কেনেকৈ খায় আমি হেবিলাক চাই থাকি যদি কোনোবাই মাছ ৰপ্তানি কৰে কেতিয়া আমাৰ হন্তাৰ ফালৰ পৰা সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম গতিকে আমি আমাৰ হন্তাই হকিয়াই দিছো আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব গাঁওখনৰ নাম হৈছে হিঙ্গিয়া পথাৰ নগাঁও জিলাৰ অধীনৰ হিঙ্গিয়া পথাৰ গাঁও
লগতে গদাইমাৰী আমি বিশেষকৈ গদাইমাৰী হিঙ্গিয়াপথাৰ কাছুৰী এইবিলাকতে সবতকৈ বেছি আমি মাছ উৎপাদন কৰোঁ জুৰিয়া গদাইমাৰী আৰু ইয়াৰ পৰা বিশেষকৈ মাছবিলাক আমাৰ উজনি অসমত ৰপ্তানি কৰা হৈছিল বিগত দিনত আৰু আজিৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে কোনো এটা দৰিকণাও আমি উজনি অসমত ৰপ্তানি নকৰো প্ৰয়োজন বোধে আমি মাছ গেলাই দিম পচাই দিম নহলে যদি বিক্ৰী কৰিব নোৱাৰো তেতিয়াহলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম তথাপি উজনি অসমত আমি মাছ নিদিও উজনি অসমৰ যি গুণ্ডা আছে গুণ্ডা কেইটাক আমি আজি বুজাই দিব বিচাৰিছো যে হুকান মাছ কিনি খাবলৈ আমি বাধ্য কৰাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছো হয় আমাৰ ধৰ্মীয় সংখ্যালঘুসকল বৰ্তমান যি লঞ্চিত বঞ্চিত হৈ আছে গোটেই অসমত মিয়া বুলি যি হিন্দু সমাজে যি তুচ্ছ তাচ্ছিল্য কৰি আছে ডিং কাণ্ডৰ পৰিপ্ৰেক্ষিতত সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ দুখীয়া মানুহ তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু এই বিশৃংখল চলিহা নামৰ বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে শৃংখল চলিহাক আমি হকিয়াই দিছো অনতি পলমে আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলে তাত কাম বন কৰি খাই আছে তেওঁলোকক কোনো অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি হকিয়াই দিছো কাৰণ আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে আমাৰ নগাঁও জিলাৰ সম্পদ আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায় গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছো যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰো বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰো দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰো গুণ্ডা শৃংখল চলিহাই তেতিয়া গম পাব তাৰপিছত মাছৰ মূল্য কিমান আমাৰ হাততো শক্তি আছে আমাৰ হাততো সম্পদ আছে আমি অসমৰ নিচলা নহয় আমি অসমত কৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই কথাই কম ডিং যি দহনকাণ্ড হৈছে আমি ইয়াকো গৰিহণা দিছো কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছো নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰোঁ এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছো গতিকে সিহঁতে গম পাওক যে মাছৰ কিমান মূল্য বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যিটো মাছ 1 টকাত আজি খাব পাৰিছে আমি যেতিয়া মাছ ৰপ্তানি নকৰিম তেতিয়া এই মাছ সিহঁতে 500 টকাত কেনেকৈ খায় আমি সেইবিলাক চাই থাকি যদি কোনোবাই মাছ ৰপ্তানি কৰে কেতিয়া আমাৰ সন্থাৰ ফালৰ পৰা সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম গতিকে আমি আমাৰ সন্থাই হকিয়াই দিছো আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব গাঁওখনৰ নাম হৈছে হিঙ্গিয়াপথাৰ নগাঁও জিলাৰ অধীনৰ হিঙ্গিয়াপথাৰ গাঁও লগতে গদাইমাৰী আমি বিশেষকৈ গদাইমাৰী হিঙ্গিয়াপথাৰ কাছুৰী এইবিলাকতে সবতকৈ বেছি আমি মাছ উৎপাদন কৰোঁ জুৰিয়া গদাইমাৰী আৰু ইয়াৰ পৰা বিশেষকৈ মাছবিলাক আমাৰ উজনি অসমত ৰপ্তানি কৰা হৈছিল বিগত দিনত আৰু আজিৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে কোনো এটা দৰিকণাও আমি উজনি অসমত ৰপ্তানি নকৰো প্ৰয়োজন বোধে আমি মাছ গেলাই দিম পচাই দিম নহলে যদি বিক্ৰী কৰিব নোৱাৰো তেতিয়াহলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম তথাপি উজনি অসমত আমি মাছ নিদিও উজনি অসমৰ যি গুণ্ডা আছে গুণ্ডা কেইটাক আমি আজি বুজাই দিব বিচাৰিছো যে হুকান মাছ কিনি খাবলৈ আমি বাধ্য কৰাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছো হয় আমাৰ ধৰ্মীয় সংখ্যালঘুসকল বৰ্তমান যি লঞ্চিত বঞ্চিত হৈ আছে গোটেই অসমত মিয়া বুলি যি হিন্দু সমাজে যি তুচ্ছ তাচ্ছিল্য কৰি আছে ডিং কাণ্ডৰ পৰিপ্ৰেক্ষিতত সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ দুখীয়া মানুহ তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু
এই বিশৃংখল নামত বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে। শৃংখল চলিহাক আমি হকিয়াই দিছো। অনতি পলমে আমাৰ যি ধৰ্মীয় সংখ্যালঘু লোকসকলে তাত কাম বন কৰি খাই আছে তেওঁলোকক কোনো অত্যাচাৰ বন্ধ কৰাৰ কাৰণে আমি হকিয়াই দিছো। কাৰণ আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে। আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছো যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰো। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰো। দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰো। গুণ্ডা শৃংখল চলিহাই তেতিয়া গম পাব তাৰপিছত মাছৰ মূল্য কিমান। আমাৰ হাততো শক্তি আছে, আমাৰ হাততো সম্পদ আছে। আমি অসমৰ নিচলা নহয়, আমি অসমত কৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই। কম ডিং যি দৰ্শনকাণ্ড হৈছে আমি ইয়াকো গৰিহণা দিছো, কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছো। নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰো, এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম, কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছো। গতিকে সিহঁতে গম পাওক যে মাছৰ কিমান মূল্য। বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যিটো মাছ 1 টকাত আজি খাব পাৰিছে